নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ লৈছোঁ আমি মাজুলী। মই মানে সৰুতে যোৱা মাজুলী একদম সৰু হৈ থাকোঁতে দেউতাৰ লগত এবাৰ মানে আমাৰ তেতিয়া ভেন এখন আছিলে, মাৰুতি ভেন এখন আছিলে। সেই ভেনখনত মানে দেউতাৰ লগৰৰ সৈতে মানে ৰাস চাবলৈ গৈছিলোঁ একদম সৰুতে। তাৰপিছত বিয়াৰ পতাৰ পিছৰ পৰা মানে আৰু তাৰ পিছত মানে আজিলৈকে মাজুলীলৈ যোৱাই নাই। সেইকাৰণে ভাবিলোঁ আজি বোলো মাজুলীলৈ যাওঁ। আৰু মোৰ লগত যাবলৈ ওলাইছে মোৰ আমাৰ ব্ৰ অমিত দত্ত, হয় ন? তেতিয়াহ'লে উই আৰ ৰেডি টু গ' টু মাজুলী। আৰু এতিয়া আমি যাবলৈ মাজুলীলৈ ৰেডি। মুক্তিক মাতষাৰ লগাই থৈ যাওঁ। এয়া পিছফালে বহি আছে আমাৰ জেঠাই ভাল। ঐ যাওঁ দেই, দেহা থাকা, দেহা বাই বাই। 10 টকা এটা দি থৈ গৈছে। ঠিক আছে, মই 10 টকা এটা লাগে বোলে শুনা নাই, 10 টকা এটা দি থৈ যাওঁ চিপছ খাবলৈ। আৰু বাকী বলক মাজুলীলৈ যাওঁ। আৰু গাইছ মুক্তিক মানে লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু তাত মানে বহুত ধূলি বালি হোৱাৰ কাৰণে দাদাহঁতে মনা কৰিলে যে ইমান ধূলি বালিত ছোৱালীজনী তই লৈ যাব নালাগে, সেইকাৰণে তই যা, তই নিজে গৈ ফুৰি আগে। সেইকাৰণে মুক্তিক নিনিলোঁ। আকৌ নেক্সট টাইম মই এবাৰ চিনাকি হৈ আহোঁগৈ, তাৰপিছত নেক্সটবাৰ যেতিয়া যাম তেতিয়া মুক্তিক লৈ যাম। আৰু দুটকামান কেছৰ প্ৰয়োজন, যিহেতু মোৰ ওচৰত কেছ এটকাও নাই, সেইকাৰণে ইয়াত দুটকামান কেছ উলিয়াই লওঁ। আহক এই দোকানখনতে দুটকামান কেছ উলিয়াই লওঁ। আৰু গাইছ এতিয়া আহি পাই গ'লোহি মই দেৰগাঁও। আৰু আমি আহি পাই গ'লোহি দুইটা, এয়া দেৰগাঁও। অকণমান কিবা এনাৰ্জি ড্ৰিংক এটা খাই লওঁ, ড্ৰিংকটো খাই তাৰপিছত আকৌ গৈ দিম। ড্ৰিংকটো খাই লওঁ তাৰপিছত যাওঁ। ৱেলকাম টু দেৰগাঁও। এইখন হৈ গ'ল আপোনাৰ দেৰগাঁও টাউন। গাইজ চাওক না, কি ধুনীয়া লাগিছে, মানে সঁচাকৈ বহুত ভাল লাগিছে। আগতকৈ মানে বহুত আপগ্ৰেড হৈ গ'ল। আৰু আপোনাৰ যিহেতু 4 লাইন হৈ গ'ল, 4 লাইন হোৱাৰ পিছত মানে বহুতেই আপগ্ৰেড হৈ গ'ল। আৰু 2012 চনত মই যেতিয়া আহিছিলোঁ তেতিয়া ইমান দোকান চোকান নাছিলে, কিন্তু এতিয়া মানে বহুত দোকান হৈ গ'ল। আৰু দেখি সঁচাকৈ মানে বহুত ভাল লাগিছে। পাইছোহি আৰু পালোহি আৰু এইফালে চাওক। কি মজা লাগিছে, কি ফিল, মানে মোৰ একদম ঘূৰি আছো মানে মই, গম পাইছা নাই গাইছ? একদম বহুত ভাল লাগিছে সঁচাকৈ। চাওক কি মজা গাইছ, মজা লাগিছে। ৰাস্তাটো এনেকুৱা বুলি কৈছে, কেঁচা ৰাস্তা আমি ঘাটাকে জানা পড়তা है মানে গাইছ। ৰাস্তাটো এনেকুৱা বুলি কৈছে আৰু দেই, ধূলি মাকতি এনেকুৱা ৰাস্তা হ'লে কেনেকৈ হ'ব বাৰু? হাতলৈ অহা ৰাস্তা বুলি কি নবনাব নে কি? বনাই দিব লাগে আৰু, হয়নে নহয়? আহি পোৱা অকণমান লেট হোৱাৰ কাৰণে এখন গুচি গ'লগৈ। এতিয়া বাইকখন এজেগাত ৰখাই মেলি, আমাৰ বিৰয়ে বাইকখন এজেগাত ৰখাই, তাৰপিছত আমি অলপ কিবা এটা খাই কৰি ন, তাৰপিছত আকৌ 1 বজাত আছে, সেই 1 বজাত যাম আৰু এয়াই হৈছে নিমাতী ঘাট গাইছ। আৰু গাইছ টিকেট কাটি ল'লোঁ, টিকেট কাটি এতিয়া বলক নাওটো থওঁগৈ। এই খালি যাব লাগিব এনেকৈ, খালি গৈ নাওটো থওঁগৈ। চ' বলক, বহুত বছৰৰ পিছত আৰু দেই গাইছ। লাইক এটা কৰিব নাপায় হ'ব দেই, দেখুৱাই আছোঁ আপোনালোকক সকলোবিলাক। আৰু দাদা হাই বুলি কৈ দিয়ক অকণমান, দাদা হাই বুলি কৈ দিয়ক। অঁ ঠিক আছে, সকলোবিলাক আমি গৈ আছোঁ। মজা লাগিছে, অসম ফিলিং ব্ৰ। কেনেকুৱা লাগিছে?
মোৰতো একচুৱেলি বৰ লাগে মাজুলী আহি কয় নেকি বৰিং হৈ গ'লো মানে মোৰতো ভাল লাগে দেই আৰু গাইছ এতিয়া ইঞ্জিন ষ্টাৰ্ট হৈ গ'ল আৰু সেইডোখৰত আছিলে ফেৰীখন সেইডোখৰত আছিলে সেইডোখৰৰ পৰা এনেকৈ আহি মেলি এতিয়া আমি গৈ আছোঁ আৰু বহুত ভাল লাগিছে মোৰ মানে ইমান বছৰৰ পিছত মই মানে ফেৰীত উঠিছোঁ ফেৰী জাৰ্ণি কৰিছোঁ সঁচাকৈ বহুত ভাল লাগিছে আৰু আপোনালোককো সকলোবিলাক মই দেখুৱাই থাকিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকক চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো দবাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি এটা কমেণ্ট কৰি থৈ যাব গাইছ এঘণ্টাৰ মূৰত আহি পালোহি এঘণ্টা মূৰত আহি পাইছোঁহি আমি এয়া চব মাজুলী পাৰত পাই গ'লোহি আৰু এতিয়া আমি ইয়াৰ পৰা ক'লৈ যাব লাগিব এইবাৰ আমি যাম এতিয়া কমলাবাৰী অ'কে ইয়াৰ পৰা এতিয়া আমি যাম কমলাবাৰী আৰু গাইছ এয়া আমি একদম পানী মাজে আৰু এইবিলাক যে ফুটা ফুটি থৈছে এইবিলাক হৈ গ'ল আপোনাৰ ব্ৰিজ অভাৰ ব্ৰিজ ঐ লাই পৰিবলৈ মন নাই পাই মাজুলী পৰিবলৈ মন নাই মৰম কৰা যাবা দেই মৰম কৰা এই গাইছ এইয়া মাজুলী মাজুলী এইটো হৈ গ'ল মাজুলীৰ ৰাস্তা এই আছে মাজুলীৰ কেনেকুৱা আৰু গাইছ যিহেতু বিৰাট ভোক লাগিছে মানে সেই ভোক লগাৰ কাৰণে মানে কিবা এটাতো খাবগৈ লাগিব ন তো কি খামকৈ আহি আমি খাই গ'লোহি এতিয়া অলপ গাহৰি মাংস এয়া লৈ লওঁ গাহৰি মাংস তাৰপিছত গৈ আকৌ ৰেচিপিটো বনাব লাগিব বনাই মেলি খাব লাগিব চ' লৈ লওঁ অলপ তাৰপিছত চাই থাকোঁ আৰু গাইছ এয়া পাই গ'লোহি এতিয়া আমি ইয়াৰ মানে লগৰ এটা ৰুমত এতিয়া আমি মাংসটো বনাই লওঁ মাংসটো বনাই খাই লওঁ এয়া হৈ গ'ল ইয়াৰ আমাৰ অমিতৰ লগৰ মানে হয় ন নামটো কি তোমাৰ দেৱ অ'কে চ' মাংসটো বনাই খাই লওঁ আৰু ন আৰু গাইছ এয়া মই বনালোঁ চব গাহৰি একদম বহুত গৰম হৈছে দুখাব নোৱাৰোঁ চৰি ৰ'ব এইয়া চব কেনেকুৱা হ'ব এহেঁতি পিছত টেষ্ট কৰিলেহে গম পাম চ' এহেঁতি ক'ব কেনেকুৱা হৈছে টেষ্টটো দেই আপোনালোকে দেখুৱাই আছোঁ অঁ আৰু এইখন হৈ গ'ল মাজুলী টাউন হা এখন কমলাবাৰী টাউন হয়নে আৰু মাজুলী টাউনখন হয়নে এইখন অকণ ডাঙৰ টাউন চাগে গুড মৰ্ণিং গাইজ কালি কি হ'ল মানে কালি মাংসটো বোলে মই মজা বনালোঁ আৰু সিহঁতক সুধিবলৈ মানে পাহৰি থাকিলোঁ কাৰণ কেলৈ মানে এটুপি গুচি গ'ল আৰু বহুত দিন নেখাওঁ যেন মানে সেইবিলাক বস্তু ইউজ নকৰোঁ যেন সেইকাৰণে মানে কি হ'ল সেই এটুপি যোৱাৰ লগে লগে আৰু মই মানে কি কৰি আছোঁ কি নাই কাৰণে মই পাহৰিয়ে থাকিলোঁ আৰু কণ্ট্ৰলটো আছে বাৰু ধুনীয়াকৈ আছে কিন্তু মানে আকৌ ভিডিঅ' বনাই থাকিবলৈ মন নগ'লে কিন্তু মাংসটো বোলে সঁচাকৈ বহুত ধুনীয়া হ'ল কালি আৰু সঁচাকৈ মই নিজেও মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি মই ক'বলৈ যাওঁ নহয় কালি মাংসটো সঁচাকৈ ধুনীয়া হ'ল এতিয়া কালি তাৰপিছত জেঠাইহঁতৰ ঘৰলৈ গ'লোঁ ৰাতি গ'লোঁ আন্ধাৰখনত কি ভিডিঅ' কৰিম সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ আন্ধাৰখনত কিনো দেখুৱাম আৰু মোবাইলৰ কেমেৰাৰ যিটো কোৱালিটি যেনেকুৱা আকৌ এইফালে আপোনাৰ হেৰিও ভাল নহয় সেইকাৰণে আন্ধাৰখনত ভিডিঅ' নকৰিলোঁ তাৰপিছত আহি ইয়াতে তাৰ লগৰটোৰ ৰুমতে থাকিলোঁহি আৰু এতিয়া উঠি আহিছোঁ উঠি আহি এইবিলাক চাওক আপুনি মাজুলী অকণ পৰিৱেশটো মই দেখুৱাই দিছোঁ আপোনালোকক এয়া চাওক আৰু মই শুই উঠিয়ে খোজকাঢ়ি গৈ আছোঁ আৰু একদম টাউনলৈকে যাম একচুৱেলি 9টামান বজাত যাম বুলি কৈছে ফেৰীত ঘৰলৈ আকৌ আমি ৰিটাৰ্ণ হ'মেই আজি 9টামান বজাত যাম ফেৰীত তেতিয়ালৈকে কমচে কম মই অকণমান ঘূৰোঁ ইফালে সিফালে চাওঁ জেগাবিলাক আৰু আপোনালোককো দেখুৱাম তো চাই থাকক অ'কে মৰ্ণিং বুলি দেখিবলৈ নাপাহৰিব দেই কমেণ্ট এটা কৰি দিব আৰু গাইছ এইডোখৰ পৰা হৈ গৈছে আপোনাৰ টাউনখন ষ্টাৰ্ট চাওক এইডোখৰ পৰা ষ্টাৰ্ট হৈ গৈছে টাউনখন আৰু এতিয়াও মানুহ উঠা নাই দেই কমকৈ উঠিছে বহুত আৰু মই ইফালে দেখুৱাম আপোনালোকক সেইফালেও যাম আৰু এইফালে আছাম ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন
মাজুলী জিলা মহিলা সমিতি ভৱন, সেইটো মহিলা সমিতি ভৱন। তাৰপিছত আৰু কি আছে মই দেখুৱাই আছোঁ, চাই থাকক। আৰু গাইজ খোজকাঢ়ি আহি পাই গ'লোহি এইখন চাওক, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় মাজুলী। এইখন হৈছে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় মাজুলী স্কুল টপাৰ্ছ। আৰু এনেকেই খোজকাঢ়ি আহি বহুত দূৰ মই পাই গ'লোহি। আৰু এতিয়াৰ পৰা আকৌ ৰিটাৰ্ণ হওঁ অলপ, মানে মোৰ ভাগৰটো নাই লগা, কাৰণ মোৰ নতুন জেগাত আহিলে সদায় মানে খোজকাঢ়ি বহুত দূৰ পাই যাওঁগৈ। সেইটো মানে এক্সপিৰিয়েঞ্চটো মানে বহুত ভাল লাগে, আৰু ভাগৰ বোলা বস্তুটো নাথাকে, মানে অকণো নাথাকে। বহুত ভাল লাগিছে মানে, সেইকাৰণে মানে খোজকাঢ়িয়ে ফুৰিছোঁ অথনিৰ পৰা। 7টাৰ পৰা খোজকাঢ়িয়ে ফুৰিছোঁ, এতিয়া 7টা 7:30মান হৈ গ'ল। আধা ঘণ্টা পূৰা কণ্টিনিউ খোজকাঢ়ি আছোঁ। আৰু গাইছ ইফালে যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবি থাকোঁতেই থাকিলোঁ। বৰষুণ দি দিলে, বৰষুণ দি দিয়াৰ কাৰণে মানে এইডোখৰতে ৰৈয়ে আছোঁ আৰু ইমান দেৰি হৈ গ'ল, মানে কমেও মই মানে 1 ঘণ্টামান হ'বলৈ হ'ল বৰষুণতে মানে ফচি গ'লোঁ। আৰু গাইছ আজি মানে ঘূৰিলোৱে, কাৰণ মোৰ মানে গাটো অকণ বেয়া লাগিছে, সেইকাৰণে মানে সোনকালে যাওঁগৈ। আৰু তাইও মানে মুক্তি যিহেতু তাত মানে চাগে যিয়ে নহওক আৰু, সেইকাৰণে মানে যাওঁগৈ। আৰু এইফালে ৰেডি আমি যাবলৈ। আৰু এয়া আজি বেলেগ এটা ঘাটলৈ আহিলোঁ, এইটো অফলামুখ ঘাট ন, অফলামুখ ঘাট। আজি বেলেগ এটা ঘাটত আহিলোঁ, আৰু বৰ্তমান এতিয়া আমি ফেৰীত উঠি আছোঁ। বাকী ভিউটো চাই লওক এবাৰ। আৰু গাইজ এইখন যিখন ফেৰী নহয়, এই ফেৰীখন মানে মই প্ৰথমতে যিখন আহিছিলোঁ সেই ফেৰীখনতকৈ মানে বহুত ডাঙৰ ফেৰী মানে। আৰু এইটো যিটো অফলামুখ ঘাট, এই অফলামুখ ঘাটতে মানে এই ডাঙৰ ফেৰীকেইখন থাকে। আৰু গাইজ সেয়া পাই গ'লোহি দেই, ব্ৰয়ে বাইক আনিবলৈ গৈছে। আৰু গাইজ মাজুলী গৈ মানে এনেকুৱা ভাল লাগিলে, আৰু ইমান বছৰৰ পিছত যেন মই মানে ফেৰীত উঠিছোঁ, সঁচাকৈ কি ক'ম আৰু আপোনালোকক, এনেকুৱা ফূৰ্তি লাগিছে, এনেকুৱা মজা লাগিছে। কিন্তু মাজুলীখন যেনেকৈ এক্সপ্ল'ৰ কৰিম বুলি ভাবিছিলোঁ, যেনেকৈ ফুৰিম বুলি ভাবিছিলোঁ, সেইটো মানে আশা থাকি গ'ল আৰু ফুৰিব নাপালোঁ। কিয় নাপালোঁ গম পাইছেনে? মোৰ গাটো মানে এনেকুৱাই বেয়া লাগিলে, সেইকাৰণে মানে ডাইৰেক্ট আৰু ভাইটিক ক'লোঁ যাওঁগৈ ব'ল, মোৰ গাটো বহুত বেয়া লাগিছে, সেইকাৰণে ডাইৰেক্ট গুচি আহিলোঁ। আহি মেলি সিহঁতৰ ঘৰলৈ আহিলোঁ, ভাইটিহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট লগালগ আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। এতিয়া আহি আমি ঘৰ পাই গ'লোহি, আৰু মাজুলীলৈ গৈ সঁচাকৈ বহুত ভাল লাগিলে। সত্ৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। নেক্সট আকৌ মুক্তিক লৈ যাম, মুক্তিও যাব, দেহাকো লৈ যাম, সিহঁতিও ফুৰিবগৈ, সিহঁতকো লৈ যাম। তেতিয়া আমি ভালকৈ গোটেইখন ঘূৰিম আৰু ফুৰিম। বাকী আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকৰ চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো দবাই দিব বুলি আশা থাকিলে। আজিলৈ ধন্যবাদ। মই লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত। ধন্যবাদ।